ৰাতিপুৱা মৰচিও টানি আছো কেলে কাম এটা কৰিবলৈ শান্তি নাই তহঁতৰ পৰা অ মা গৰু চাবলৈ যাওঁ জাপিটো দিয়া এই ভালত তুলতে আছে জালে লগে পিছে তই আজি স্কুল নাযাওঁ নেকি আমাৰ আজি স্কুল বন্ধ দিছে পাহাতৰ পৰীক্ষা হৈ আছে না সেইটো কাৰণে আমাৰ বন্ধ দিছে আজি দিনটো এনেহে থাকিম গৰুজনীকে চাওঁগে মই অকল কলিখে নিম দে পোৱালি সৈতে বগীক নিনো বগীক তোমালোকে ক'ত এৰাল দিয়া দিবাগে ওচৰত ক'ৰবাত এৰাল দি থৈ দিবা কলিয়ে পোৱালি দিছে মই কলিখে চামগে পাই ঐ ফুচুনিলা কলি বগী দুইজনীকে নেবুইছ এজনী নি এজনী নিয়াকে থাকিব নালাগে থ অ মা কলিক মই পোৱালি আছে চম্ভালিম আকৌ মই বগীক মই কেনেকে চম্ভালিম বাৰু বগী এটাতে পোৱালি দিও হৈ আছে পটককে যদি পোৱালি চলি দি দিয়ে মই হ'লে নোৱাৰো দেই অকলে মই এতিয়া বগীক চাবলৈ নিনো দেই ভয় লাগে হ'ব নেযা কলিকে লৈ যা পোৱালি থকা গৰু নহয় ভালকে ঘাঁহ বন খুৱাই মেলি লৈ আহিবি যা অ মা টোপোলাতে তামোল দুখনমান বান্ধি দিয়াচোন কি ক'লে তোক তামোল বান্ধি দিব লাগে হা আয়া কাণখনত দুখ পাইছো মা আইও ইমান জোৰছে চেপিছা মই ধেমালিহে কৰিছো আইও এতিয়া দুখ পাইছো মই ধেমালি কৰিছো তামোলনো মই খাওঁ নে বাৰু তোমাক এনেই জোকাইছোহে মই তামোল নাখাওঁ নহয় কিবা হ'ব দিয়া মই আহিছো দুপৰীয়া ভাত খাবলৈ আহিম পইতা ভাত ৰেডি কৰি থবা কি হলো ফুচু কলো যা গৰু চাবলৈ দাদা গৰু চাবলৈ হেৰা মিনতি আমাৰ ফুচু দেখিছা কিমান কামত পাকৈত ল'ৰা পঢ়াত ধান্দা নাইকিয়া হ'ল সেইবোৰ নাই দেখা ইমান চিন্তা নকৰিবাও মিনতি ৰ'দ বৰষুণে যি শিকায় স্কুলে সেয়া নিশিকায় নহয় মিনতি যাওক দিয়া আজি স্কুল বন্ধ গৈছে আৰু দিয়াচোন আজি সি গৰু পাছে পাছে দৌৰিছে কাইলৈ সিয়ে হয়তো 10টা গৰু ডায়েৰী খুলি তোমাক চহ ফুৱাবলৈ নিব নপঢ়িলে জীৱন শেষ নহয়ও মিনতি কাম এৰি দিলেহে জীৱন শেষ বুজিলা কিন্তু পঢ়িবও লাগে কামো শিকিব লাগে এটাৰ অবিহনে আনটো আধৰুৱা কিতাপে দিয়ে বুদ্ধিৰ জয়তী আৰু কামে শিকায় হাতৰ কাৰিকৰী আৰু আমাৰ ফুচু দেখিছা নাই কিমান ভাল ল'ৰা সি কাকো ঠগ প্ৰবঞ্চনা নকৰে চুৰ ডকাইত নকৰে ইমান ভাল ল'ৰাটো কেনেকে বেয়া হ'ব বাৰু তুমিয়ে কোৱাচোন আপুনি ঠিকে কৈছে বাৰু কথাটো পিছে মিনতি মোক চাহ নিদিয়া নি আজি বলক চাহ দিছোঁ বলক ঘাঁহ খা দেই ঘাঁহ খা একদম ধুনীয়া ধুনীয়া ঘাঁহ ওলাই আছে খা মই অলপ জিৰণি লৈ লওঁ লগত ৰেডিঅ'টো লৈ আহিব লাগিছিলে পাই তেতিয়া বেছি ভাল লাগিলেহেঁতেন ৰেডিঅ' শুনি শুনি গৰু চাই থকা মজাই বেলেগ পাই টোপনি আহিছে কালি লক্ষী চৰ দে ধুনীয়াকে ঘাঁহ খা দূৰলৈ গুচি নাযাবি আকৌ দেই নহ'লে মোক মায়ে ঘৰত গৰু পিটন দিব গৰু চৰাইছিলো মাজনী তুলিকা তুমি আহি দিছিলা আণ্ডাৰ পেনৰ কোচনিতে ভৰাই থোৱাহি লিখা সৰু হৈ আছিলা তুলিকা মৰম লগাইছিলা এতিয়া ডাঙৰ হৈ চকুলৈ নোচোৱা হলা ভোক লাগিলে দেখোন মই বাৰু জলপানৰ টোপোলাটো লৈ আহিব পাৰোঁ নাই বাৰু লগত কি অকাব মই আকৌ ইয়াত গৰুকেইটা যদি এৰি থৈ যাওঁ আকৌ ক'ৰবালৈ গুচি যাওক মোৰ ঘৰত গৈ পেলাই মোৰ পিঠিত গৰু পিটন উঠিব তাৰপিছত সেইকাৰণে স্কুলত মোক গালি পাই আকৌ চাহহাতি একো আইডিয়া নাই বুলি অকল স্কুলত গালি খাই থাকোঁতে যায় মোৰ ভাগৰ কোনেনো উলিয়ালে আৰু এই স্কুল বোলা বস্তুটো এইবোৰ গৰু চাই থাকিয়ে মোৰ ভাল লাগে পাই স্কুল গৈ ইমান আমনি পাওঁ আজিকালি কৈ এতিয়া আমাৰ পৰীক্ষা হ'বলৈ হ'লেই এনেকে গৰু চাই থাকিয়ে ভাল লাগিছে তাই কি পৰীক্ষা চৰীক্ষা এইবোৰ হৈ থাকে আৰু ফুচু কি কৰিছ পিকুৱা পিকু তই কেনেকে গম পালি মই ইয়াত আছো বুলি তহঁতৰ ঘৰলৈ খেলিবলৈ বুলি গৈছিলো খুৰীয়ে ক'লে আকৌ তই গৰু চাবলৈ আহিলি বুলি ফুচু পোনাকণ দাহঁতৰ ঘৰৰ বাৰীত ধেৰ আম লাগি আছে বল নাখাওঁগৈ বেলেগ খাবলৈ মন গৈ আছে মোৰ ভাগৰ আইঐ মই নাখাওঁগে দেই মই সেইদিনাখনি আম খাই লৈ যি পেট বিষ হৈছে মায়ে কৈছে ভুমকলি ওলাব বোলে সৰুতে এইবোৰ সৰু আমবোৰ খালে মানে এনেই এইবোৰ বল না ফুচু জলকীয়া দি একদম পুৰা ধুনীয়াকে নিমখ জলকীয়া দি খাম বল না ময়ো তোৰ লগত গৰু চৰাই দিম ইয়াতে আনি খামহি বল না লোভ লগাই দিছে এতিয়া যাবই লাগিব ৰ পিছে এই গৰু দুজনী কি কওঁ গৰুকেইজনী কোনে চাব এই পিটিককে যাম আহিম আৰু ইমান পিটিকে ক'লেও নাযায় বল তেনে এই তাহাঁতি ক'তো নাযাবি দেই ইয়াতে থাক মই যাম আৰু আহিম আৰু ঐ আকৌ সোনকালে ঐ তহঁতলৈ আম লৈ আহিম তহঁতি ক'তো নাযাবি দেই বুজি পালে আৰু তোৰ কথা পাইতো মোৰ কথা বুজি ঐ কোনো নাই পোনাকাই বজাৰলৈ গৈছে এই চেগতে আম চুৰ কৰোঁগে বল ফুচু কেনেবাকে ধৰা পৰিব লাগিলে ঠিকছে পিটন দিবই পোনাকাই এতিয়া এনেও ঘূৰি নাহে বজাৰ পৰা বল মনে মনে ইমান আম লাগিছে পোনাকাই সিহঁতৰ ঘৰত হ'লেও খাবলৈ নিদিয়ে পাই ডাচি কথা পোনাকাই তলত হৈ পকি গেলি গ'লেও নিদিয়ে খাবলৈ আৰু আমাক ঐ ফুচু তই গছৰ ওপৰলৈ যা মই এইখিনিতে ৰখীয়া কৰি থাকোঁ ঠিক আছে আগতীয়াকে চিঞৰ মাৰি দিবি আকৌ ঐ আহিছে নি কোনোবা নাই কোনো নাই কেইটামান বেছিকে আনিবি দেই ফুচু ঐ মোৰ বাৰী পাছফালে কোন সেইকেইটা কোনে মোৰ বাৰীত আম চুৰ কৰিবলৈ আহিছ এতিয়াই গ'লি নে তহঁতি নে এচাৰিলৈ কোবাম এতিয়া এইডাল বজাৰ পৰা আহিলে ঐ ফুচু নাম পোনাকন্দা ঘৰতে আছিলে ঐ নাম সোনকালে নাম এচাৰিলৈ খেদি আহিছে সেইডালে আজি বাৰীৰ পৰা দুটা লৈহে যাম ৰ ঐ পিকু ধৰিবি মই দলি আছো ঐ ফুচু হ'ব নামিয়া গছ আনে তহঁতি কোনো সেইটো গছৰ ওপৰত কোন উঠি আছ সেইটো মই এইটো বহি খোৱা পুতেক তোক আজি ঐ ফুচু সেইডাল আহিছে নাম মই হ'লে পলাও দেই মোৰ মাক খাবলৈ মন নাই ঐ পিকু ৰ মোক এৰি থৈ নাযাবি ইয়াৰ পৰা জঁপিয়াই দিওঁ
আইও মা মইলো আইও আম খাবলৈ আহি অৱস্থা বেয়াহে হলো কঁকালটো ভাগি থাকিলে ভাগ মোৰ বাৰী আম খাবলৈ আহ তহঁতক ৰ চাই আছো তহঁতক ৰ মোৰ মৰমৰ মালতী নামত ৰোৱা আম গছজোপা তহঁতি খাই শেষ কৰিব আহিছ তহঁতক নিদো কাকো খাবলৈ নিদো তহঁতক আম এইজোপা আম গছৰ আম প্ৰথমতে মালতীয়ে খাব তাৰপিছতহে তহঁতি খাব পাৰিবি মালতীয়ে মোক কথা দি থৈ গৈছে তাই চহৰত ডাক্তৰ পঢ়িবলৈ যাওঁতে চহৰৰ পৰা উভতি আহি মালতীয়ে যিদিনা প্ৰথমবাৰৰ বাবে এই আম খাব সেইদিনাই মালতীয়ে মোৰ লগত বিয়া কৰাব বুলি কথা দি থৈ গৈছে গতিকে এই আম তহঁতি কোনো খাব নোৱাৰ এই আম কেৱল মালতীৰ বাবে ঐ ফুচু দেখিলে নি তোক দেখিছে তো আকৌ তই মোক তাতে এৰি থৈ আহিলি পোনাকাই যিহে খঙালো মোৰ সেইকাৰণে ভয়ে লাগিলে বল বল এতিয়া খাওঁগে বল বল মোৰ গৰুকেইজনী আছে বা নাই মোৰ চিন্তাহে হৈছে কেলে থাকিব বল ঐ পিকু গৰু চনেজনীও নাই পালে আজি মোক ঘৰত পালে ওচৰতে ক'ৰবাত চৰি আছে হ'বলা বল চাওঁগে সেইকাৰণে কৈছো নহয় গৰুজনী এৰি থৈ নাযাওঁ বুলি ময়ো যাম বিচাৰি আমকেইটা ইয়াতে থৈ যাম কেনি যাব পাৰে এনে পানী খাবলৈ গ'ল নি কেনেবাকে নাইচোন নৈখনৰ ওচৰতো নাই মই কি ক'ম বা এতিয়া বল দুইটা বিচাৰি যাওঁ বল ক'ত বিচাৰি যাওঁ বা এতিয়া ঘৰত আজি সঁচাকে মোৰ ঠিকছে পিটন পৰিব সেইকাৰণে টিলিঙা এটা বান্ধি থবি গৰুকেইজনী টিলিঙা মাতটো শুনিলে গম পাবি তেতিয়া ক'ত আছে লগাই থৈছিলো দৌৰলৈ গুচি গ'লে এতিয়া কেনেকে গম পাম বাৰু সেইটো হয় বাৰু ফুলাইছে কেনি যাওঁ মিনতিহঁতৰ ঘৰলৈ যাওঁ সিহঁতৰ গৰু পোৱালি দিলে নহয় মই বোলো পাৰিলে সেই গাখীৰ অকণ কাইলৈ দিব পাৰে নি বোলো পায়স অকণ বনাবলগীয়া আছিলে সেই মিনতি ঘৰলৈ তাকে যাওঁচোন বোলো কাইলৈ দিয়ে নেকি যা পিছত তই পদূলিতে ৰৈনো কি কৰি আছ কিনো কৰিবি এনেই ৰৈ আছো পদূলিতে আছোন আমাৰ ঘৰত সোমাই যাবি এপাক তামোল এখন খাই থৈ যাবি নুসুমাং এইখিনিতে ৰং কথা এটা পাতি থৈ যাম হাই শুনিছো বোলে তই বোলে মেনকাৰ লগত সেইদিনাখনি বেয়া কাজিয়া লাগিলি বোলে তহঁতৰ ঘৰৰ চোতালত বোলে দ্বিতীয় বিশ্বযুদ্ধ কেলে লাগিলি বা কিনো কবি আৰু সদায় জাননে মাটি ঠেলি আহি থাকে লাগিলো সেইকাৰণে আছাত হয়নে ঐ মেনকাই বোলে তোক চুৰণি বুলি ক'লে তই বোলে তাই ভাগৰ কাঁহৰ বাচন বৰ্তনবোৰ আনি পেলাই বোলে ঘূৰাই নিদিয় বোলে হয় নি কথাটো তই মেনকা কথা শুনি তয়ো মোক চুৰণি বুলি ক'লি ন এইজনী নহয় তই ইনডাইৰেক্টলি তই সেইটোৱে বুজালি ময়ো শুনিছো তোৰ ঘৰতো তোৰ মতাটোৱে ক'বা পৰা কাঁহৰ কাঁহী বাতি ভৰাই নি পেলাই বোলে পুতি থয় এইজনী ধেমালিহে কৰিছো শুনচোন তই এটা কথা সঁচা কথা কবি দেই তই মেনকাৰ লগত কাজিয়া লাগি ভাল লাগিছে জানো ইমান 30 বছৰ ধৰি একেলগে থাকিলি মেলি আকৌ সেই অকণমান মাটি কাৰণে তহঁতি দুইজনী যে কাজিয়া লাগিছে ভাল লাগিছে জানো ক'তনো ভাল লাগিছে ইমান বছৰ লগতে থাকিলো সেই অকণমান মাটি কাৰণে মোৰো কাজিয়া লাগিবলৈ মন নাযায় কিন্তু তাই সেইদিনাখনি মোক কি বুলি কৈছে জানোনে মই তাহাঁতৰ বাৰীত বোলে যাব পেলাইছো মই বোলে চকু চৰহা সেইবোৰ সৰু কথা ধৰি নাথাকিবি সেইবোৰ মই তাইৰ লগত এইকেইদিন কাজিয়া লাগি পেলাই মনটো ভাল লাগি থকা নাই তাই সেই ল'ৰা জন্ম হওঁতে মই কেঁঠা চিলাই দিছিলো মোৰ সেই বেমাৰ আজাৰ হ'লে তাই ভাত বনাই দিয়েহি সেইবোৰ মই পাহৰি নাযাওঁ নহয় সেইবোৰ মনত পৰিলে মোৰ বেয়া লাগে বুজিছ ইমান সৰু কথা এটা কাজিয়া লাগে মোৰ লগত তয়ো কম নহয় তয়ো লাগ নহয় আকৌ মিলি যা বুজিছ কাইলৈ হাঁহৰ মাংস এবাতিলে সেই মেনকা ঘৰলৈ যাবি কবি আৰু সেইদিনাখনি বৰ বেয়াকে লাগিলো আৰু বেয়া চেয়া পানী থাকিবি তোলে মাংস এবাতি আনিছো বুলি এনেকৈ মৰমত দি থৈ আহিবি মই আগতীয়াকৈ যাম নে মই আগতীয়াকৈ যাবলৈ নাই দেই মই আগতীয়াকৈ গ'লে মোৰ মানে নাথাকিব হেৰো ৰূপহী তোৰ মান সন্মানটো সেই গাঁৱৰ গৰু ছাগলীও জানে তই মোৰ দুৱালে তল পৰি নাযাওঁ নহয় সৰু মানুহ হৈ নাযাওঁ নহয় বৰং তই ডাঙৰ মানুহে হবি তোক মানুহে ভালহে বুলিব ভাবি চাওঁ কাইলৈ নালাগে আজিয়ে যাবি তাহাঁতৰ ঘৰলৈ মই আহিছো তই দেই যা ফুলেছে কথাটো ভাবি চাব লাগিব সন্ধিয়াকে মেনকা ঘৰলৈ পাক এটা মাৰিব লাগিব এই বান্দৰীজনী ঘৰলৈ আহিছোহে হয় খঙতে যদি এজনীয়ে মোৰ গাত গৰম তেল ঢালি দিয়ে কি হ'ব নাই মই কি লাভ কৰিম এই ৰূপহী বাঘৰৰ মুখৰ পৰা মাংস কাঢ়ি অনা মানুহ কালৈকো ভয় নকৰে মেনকা আছনে কোন এই দিন দুপৰতে চুৰ ডকাইত আহিলে নে আমাৰ ঘৰৰ পৰা নিবলগীয়া একো নাই যা শুনচোন মই ৰূপহী কি হ'ল আকৌ মাটি সীমা জুখিবলৈ আহিছ নি নহয় এই তোলে কিবা এটা আনিছো খাবি এবাৰ মোক খুৱাই মেলি মৰা ষড়যন্ত্ৰ পাতিছ নি তোলে মৰমত হাঁহ মাংস এবাতিলৈ আহিছিলো বোলো লাগিলো ভাগিলো কিমান দিননো এনেকে লাগি থাকিম এই আমাৰ ঘৰত আজি হাঁহ মাংস অলপ নাইছো হয় তাকে তোলে অলপ লৈ আহিছো নেখাও যদি দে ঘূৰাই আমাৰ ঘৰৰ কুকুৰজনীকে দি দিওঁগে তাইয়ে ভালটোতকৈ হ'ব খাই চাইছো বাৰু ইছ ৰাম নিমখ যে একেবাৰে নিদিলি একো খাবলৈ ভাল হোৱা নাই কি যে বনাইছো এইবোৰ বাহিৰত কি হয় ইমান হুলস্থুল ৰূপহী দেখোন হয় এই মাংস এবাৰতে আনিছিলো মেনকাই বোলে খাই বেয়া পাইছে তাকে বোলো খাই বেয়া পাইছে যদি ঘূৰাই লৈ যাওঁ বুলি কৈছো মেনকাই নাখায় যদি মই খাম দেই কিমান দিনৰ পৰা যে হাঁহ মাংস অকণ খাম বুলি ভাবি আছিলো খক ৰূপহীয়ে লৈ আহিছে খক সেয়া তোমালোকেনো কেলে ইমান লাগি থকা হয় মই মেনকাৰ লগত আকৌ আগৰ দৰে ভাল হওঁ বুলি মাংস অলপ লৈ আহিছিলো হাঁহ মাংস তই যদি এতিয়াও বেয়া পাই আছ আৰু এইজনী এনেই ধেমালিহে কৰিছো তোৰ লগত চাওঁ এইফালে এইকেইদিন তোৰ লগত মাত বোল নোহোৱাৰ কাৰণে মোৰ ইমান মনটো বেয়া লাগি আছিলে তই মোক মাত বোল নকৰিলে মানে মোক কাজিয়া লাগিবলৈ লগ নাইকিয়া হয় বুজিছ এইকেইদিন তোৰ লগত মাত বোল নোহোৱাৰ পৰা মোৰো মনটো বেয়া লাগি আছিলে সেয়া দেখিলা তোমালোক ইজনী সিজনী নহ'লে একোৱেই নাই ওচৰ চুবুৰীয়া মানুহ এনেকে মিলি থাকিলেহে ভাল লাগে হেৰা মেনকা এই ৰূপহীয়ে হাঁহ মাংস আনিছে নহয় মোক ভাত কেইটামান বাঢ়ি দিয়াগে যোৱা তুমিতো নোখোৱাই বেয়া লাগিছে খাবলৈ
হেই কি কথা কয় ময়ো খাম পাই জানো নহয় তহঁতি দুইটাই হাঁহ মাংস খাই ভাল পাওঁ বুলি সৰহকে দিছো যা খাই লগে দুইটাই ব'লা ব'লা মেনকা মোৰ বেয়া জোৰছে ভোক লাগিছে মই আকৌ সেই ফুচুহঁতৰ ঘৰলৈও যাব লাগে আজি মোক সেই ফুচুহঁতৰ ঘৰলৈ মাতিছে অংক শিকাবলৈ ফুচুক অঁ ব'লক ব'লক অ' ৰূপহীয়া চাহ পাতি খাই যাবি হিয়া ব'ল ব'ল ঐ পিকু প্ৰতি ঘৰে বাইক চালোঁ পথাৰত চালোঁ ক'তো গৰুকেইজনী নাপালোঁ বিচাৰি ক'লে গ'লগে বাৰু জানো পাই ক'লে গ'লগে ইমান মায়া লগা নিচিনাকে ইমান কম সময়তে এইবোৰ চব তোৰ কাৰণে হৈছে তোৰ লগত মই আম খাবলৈ নোযোৱা হ'লে মোৰ এইবোৰ নহয় নহয় এতিয়া ঘৰলৈ যাওঁগে আৰু গৈ পেলাই মাক পিঠিটোৱে পাতি দিওঁগে আৰু আজি মোক বাহিৰতে উলিয়াই থ'ব যেন লাগিছে আৰু ঐ পিকু ব'ল না তৌ আমাৰ ঘৰলৈ যাবি ব'ল না আইঐ মই হ'লে নাযাওঁ দেই মোক খুৰীৰ পৰা মাৰ খাবলৈ মন নাই মই ঘৰলৈ যাওঁ দেই কি কওঁ বাৰু মই ক'ত বিচাৰি যাওঁ গৰুকেইজনী যা যি হয় হওক ঘৰলৈকে যাওঁগে ফুচু আহক আজি গৰু দিনতে ঘৰ পালেহি ল'ৰা আহি পোৱাহি নাই আজি ইয়াৰ পিঠি চিয়াচি কৰিব লাগিব অ' মা কি হ'ল অ' বা গৰু দুইজনী হেৰাই থাকিলে তাই কি কৰি আছিলি মই পিকুৰ লগত আম খাবলৈ গৈছিলো হেৰি পোনাকণ কাহেঁতৰ ঘৰত তাৰপিছতে গৰুকেইজনী তাতে এৰি থৈ গ'লি বেছি দেৰি নহয় ভাবিছিলো আকৌ পিটিকে আহিমগে বুলি ভাবিছিলো বেছি দেৰি হোৱা নাছিলে পিটিকে আহিলোগে তাৰপিছত আহি দেখিছো গৰু দুইজনী নাই কেনি গ'ল নাজানো চবৰ ঘৰতে বিচাৰিলো চবৰ বাৰীতে চালো গোটেই পথাৰে চথাৰে চবতে চালো ক'তো নাই ট্ৰেক্টৰ ল'ব নোৱাৰা যদি মিছিলি কেলে মই এতিয়া যাওঁ বুলি কৈছিলো আম আনিবলৈ হেৰিয়ে পিকুৱেহে লগ ধৰিলে অ' মা মই এতিয়া কি কওঁ বাৰু গৰু অথনিতে ঘৰ পালেহি গৰু চৰাবলৈ যায় আজিৰ পৰা খবৰদাৰ গৰু চলি নাযাবি তই কি মা গৰুকেইজনী আহিলে নিজে আহিলে ঘৰলৈ এনেই ভয় খাই আছিলো কলি লক্ষী মোৰ মৰমৰ কলি তহঁতি আহিলি ন মোক এনেই ভয় খুৱাই মাৰিলি তহঁতি একদম কথা ক'লে নুশুনে এই ল'ৰাটোৱে একদম কথা ক'লে নুশুনে অলপো গাত লগা নাই গৰুকেইজনী যদি এতিয়া ঘৰলৈ নাহি বেলেগ ক'ৰবালৈ যোৱাগে হ'লে উপায় নোহোৱা হৈছে দেই ইহঁতৰ পৰা একদম উপায় নোহোৱা হৈছে আজি হৰেণ মাষ্টৰক মাতিছোঁ নহয় ল'ৰা পঢ়া শুনাত একেবাৰে ধান্দা নাইকিয়া হ'ল আজি সেই হৰেণ মাষ্টৰে আহি পেলাই কি কৰে কৰিব আৰু যি পঢ়াব হৰেণ মাষ্টৰে হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ বাই বাই